Hello everyone, welcome back to my YouTube channel. আজি আমি এইটো ভিডিঅ'ত বড়োলেণ্ড ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স বা এমএড এন্ট্ৰেন্স বা আপোনালোকে যদি মোবাইলত কেনেকৈ ফৰ্ম ফিল আপ কৰিব সেই প্ৰচেছটো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ৰ জৰিয়তে আমি দেখুৱাই দিম। চ' আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অনলাইন ফৰ্ম ফিল আপ কৰাৰ বাবে আপোনালোকে গুগল ক্ৰমত বড়োলেণ্ড ইউনিভাৰ্চিটি লিখি চাৰ্চ কৰিব। নেক্সট এইটো পেজ খুলিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট যিটো লিংক আছে ইয়াতে ক্লিক কৰিব। এতিয়া অলপ স্ক্ৰল ডাউন কৰিব। এতিয়া আপুনি এডমিশ্যন এইটো লিংকত ক্লিক কৰিব। নেক্সট আপুনি ক্ৰিয়েট নিউ একাউণ্ট ইয়াতে ক্লিক কৰিব। এতিয়া আপুনি ইয়াতে এপ্লিকেণ্ট নেম আপোনাৰ নামটো লিখিব। নেক্সট আপুনি ইয়াতে মোবাইল নম্বৰটো দিব। নেক্সট আপুনি ইয়াতে ইমেইল আইডিটো লিখিব। এতিয়া আপুনি ফটোগ্ৰাফ আপলোড কৰিব লাগিব। তো আপুনি ব্ৰাউজত ক্লিক কৰি ফটোগ্ৰাফটো আপলোড কৰি দিব। নেক্সট আপুনি চিগনেচাৰ আপলোড কৰিব লাগিব। ব্ৰাউজত ক্লিক কৰি চিগনেচাৰটো আপলোড কৰি দিব। এতিয়া আপুনি ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। নেক্সট ইয়াতে চাব এ লিংক ইজ সেন্ড টু ইউৰ ইমেইল, অপেন দ্য লিংক টু এক্টিভেট ইউৰ একাউণ্ট। তো আপোনাৰ ইমেইলৰ এটা লিংক পঠাই দিয়া হৈছে, তাতে আমি ক্লিক কৰি একাউণ্টটো এক্টিভেট কৰিব লাগিব। তো আপুনি ইয়াতে এক্টিভ মাই একাউণ্ট না ইয়াতে ক্লিক কৰিব। ইয়াতে চাব ইউৰ একাউণ্ট হেজ বিন এক্টিভেট, প্লিজ লগ ইন টু কমপ্লিট ইউৰ প্ৰফাইল। তো আপুনি গ' টু লগ ইনত ক্লিক কৰিব। এতিয়া আকৌ আপুনি অলপ স্ক্ৰল ডাউন কৰি এডমিশ্যনত ক্লিক কৰিব। এতিয়া আপুনি লগ ইন কৰিব লাগিব। ইয়াতে আপোনাৰ ইউজাৰ নেমটো দিব আৰু ইয়াতে পাছৱৰ্ডটো দি চাইন ইনত ক্লিক কৰিব। এতিয়া আপুনি ক্ৰিয়েট প্ৰফাইল ইয়াতে ক্লিক কৰিব। এতিয়া আপুনি পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট ইয়াতে আপোনাৰ নামটো অট'মেটিক আহি যাব। নেক্সট আপুনি ইয়াতে ফাদাৰ্ছ নেম, ফাদাৰ্ছ অকুপেশ্যন এণ্ড ফাদাৰ্ছ কণ্টেক্ট নাম্বাৰটো দিব। নেক্সট আপুনি ইয়াতে চাব মাদাৰ্ছ নেমছ, মাদাৰ্ছ অকুপেশ্যন আৰু মাদাৰ্ছ ফোন নম্বৰটো দিব। নেক্সট আপুনি ইয়াতে চাব গাৰ্জেনছ ইজ আদাৰ দেন পেৰেণ্টছ, যদি হয় তেনে আপুনি ইয়াতে য়েছ কৰি দিব, আদাৰৱাইজ নৰাখিব। নেক্সট ইয়াতে চাব নেশ্যনেলিটিটো ইণ্ডিয়ান অট'মেটিক চিলেক্ট হৈ থাকিব। তো আপুনি ইয়াৰ পৰা ইয়াতে ক্লিক কৰি ডেট অফ বাৰ্থটো আপুনি দি দিব। নেক্সট আপুনি ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰিব। নেক্সট ইয়াৰ পৰা আপোনাৰ ব্লাড গ্ৰুপটো চুজ কৰিব। নেক্সট আপুনি ইয়াতে কাষ্টটো চিলেক্ট কৰিব ইয়াৰ পৰা। নেক্সট আপুনি ইয়াতে ৰিলিজিয়নটো চিলেক্ট কৰিব ইয়াৰ পৰা। নেক্সট ইয়াতে ফিজিকেল প্ৰফাইলটো ইয়াৰ পৰা নৰ্মেল না ফিজিকেলি চেলেঞ্জ হয় সেইটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াতে চাব এক্সট্ৰা কাৰিকুলাম এক্টিভিটি, গেমছ এণ্ড স্পৰ্টছ, স্কাউট এণ্ড গাইড, কালচাৰেলছ এক্টিভিটিজ, NCC বা NSS যদি থাকে আপোনালোকে ইয়াতে টিক কৰি দিব। নেক্সট আপুনি ইয়াতে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। এতিয়া আপুনি এডুকেশ্যন কোৱালিফিকেশ্যনখিনি দিব লাগিব। ফাৰ্ষ্ট আপুনি ইয়াতে SSLCৰ ডিটেইলছখিনি দিব লাগিব। ফাৰ্ষ্ট আপুনি ইয়াৰ পৰা বুথটো চিলেক্ট কৰিব। নেক্সট আপুনি ইয়াৰ অফ দ্য পাছিংটো দিব। নেক্সট আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব মেট্ৰিকৰ। নেক্সট আপোনাৰ ইয়াতে মেট্ৰিকৰ ৰোল নম্বৰটো দিব। নেক্সট আপুনি ইয়াতে টোটেল মাৰ্কছ কিমান আছিল মেট্ৰিকৰ সেইটো দিব। নেক্সট আপুনি কিমান মাৰ্ক পাইছিল সেইটো ইয়াতে এণ্টাৰ কৰিব। নেক্সট ইয়াতে পাৰ্চেণ্টেজটো অট'মেটিক আহি যাব। ইয়াতে আপুনি পঢ়া স্কুলখনৰ নাম দি দিব। এতিয়া আপুনি হায়াৰ ছেকেণ্ডেৰী ডিটেইলছখিনি দিব লাগিব। তো আপুনি ইয়াতে বৰ্ডটো চিলেক্ট কৰিব ইয়াৰ পৰা আৰু ইয়াতে ষ্ট্ৰীমটো লিখি দিব। নেক্সট আপুনি হেভ ইউ পাছ দ্য এক্সাম, টাগল অন ইফ এপিয়াৰ্ড, টাগল নো ইফ এপিয়াৰ্ড। তো নেক্সট আপুনি ইয়াতে ইয়াৰ অফ দ্য পাছিংটো দি দিব। এতিয়া আপুনি ইয়াতে হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। নেক্সট আপুনি ইয়াতে ৰোল নম্বৰটো দি দিব হায়াৰ ছেকেণ্ডেৰীৰ। নেক্সট আপুনি ইয়াতে টোটেল মাৰ্কটো দিব হায়াৰ ছেকেণ্ডেৰীৰ। নেক্সট অপটেড মাৰ্কটো দিব। নেক্সট পাৰ্চেণ্টেজটো অট'মেটিক আহি যাব। আপুনি ইয়াতে স্কুলখনৰ নাম দি দিব বা কলেজখনৰ নাম দি দিব। নেক্সট এতিয়া আপুনি গ্ৰেজুৱেশ্যনৰ ডিটেইলছখিনি দিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰিব। তো ইয়াৰ পৰা আপুনি
কোৱালিফিকেশ্যন নেমটো BA BSc BCom কোনটো কৰিছে সেইটো লিখি দিব নেক্সট আপুনি ইয়াতে ইউনিভাৰ্চিটি টু ৰেজিষ্টাৰ ইউনিভাৰ্চিটিৰ নামটো লিখি দিব চিলেক্ট কৰিব বড়োলেণ্ড ইউনিভাৰ্চিটি হয় না আদাৰ্ছ হয় যদি আদাৰ্ছ হয় দেন আপুনি ইয়াতে ইউনিভাৰ্চিটিৰ নামখন দি দিব আৰু ইয়াতে আপুনি ষ্টেটটো কোনটো ষ্টেটত হয় ইউনিভাৰ্চিটিখন সেইটো চিলেক্ট কৰিব লাগিব নেক্সট আপুনি কোৰ্ছ টাইপটো ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব অনাৰ্ছ হয় না ৰেগুলাৰ হয় যদি অনাৰ্ছ হয় দেন আপুনি ইয়াতে অনাৰ্ছ ছাবজেক্টটো দিব লাগিব তো নেক্সট আপুনি ইউ হেভ ইউ পাছ দ্য এক্সাম যদি আপুনি এতিয়া এপিয়াৰ হৈ আছে দেন আপুনি ইয়াতে ন ৰাখিব আৰু যদি পাছ কৰিছে দেন আপুনি ইয়েছ কৰি দিব এই ইয়াৰ অফ দ্য পাছিং এপিয়াৰ অফ দ্য এপিয়াৰিংটো ইয়াতে চিলেক্ট কৰি দিব নেক্সট আপুনি ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব ইয়াতে আপুনি ৰোল নম্বৰটো দিব আপোনাৰ যদি ডিগ্ৰী BA ক্লিয়াৰ হৈছে গ্ৰেজুৱেশ্যন ক্লিয়াৰ হৈছে তেনে আপুনি ইয়াতে টোটেল মাৰ্কছ অপটেন মাৰ্কছটো দিব পাৰ্চেণ্টেজটো অট'মেটিক আহি যাব আৰু ইয়াতে কলেজৰ নাম বা ইউনিভাৰ্চিটিৰ নামটো লিখি দিব নেক্সট এতিয়া আপোনাৰ যদি পষ্ট গ্ৰেজুৱেশ্যন আছে দেন আপুনি ইয়াতে দি দিব আৰু যদি আপুনি এমএডৰ কাৰণে এডমিশ্যন এপ্লাই কৰি আছে দেন আপুনি BEdৰ ডিটেইলছখিনি ইয়াতে দি দিব নেক্সট আপুনি ইয়াতে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব এতিয়া আপুনি এড্ৰেছ ডিটেইলছখিনি দিব লাগিব ফাৰ্ষ্ট আপুনি ইয়াতে ডকুমেণ্টছ টু প্ৰুভ ইউৰ ডমিচিয়েলছ হিচাপে আপুনি কি দিব ইয়াৰ পৰা চিলেক্ট কৰিব ভোটাৰ ID চেল্ছ ভোটাৰ ID পেৰেণ্টছ NRC আধাৰ কাৰ্ড যিটো আছে আপুনি সেইটো দিব নেক্সট আপুনি ইয়াতে এড্ৰেছ লাইন ওৱান অফ ভিলেজ অৰ প্লেচ নেম অৰ ষ্ট্ৰীট নেম যিকোনো এটা দিব এড্ৰেছ লাইনটোত আপুনি ৱাৰ্ড নাম্বাৰ অৰ লেণ্ডমাৰ্কছ অৰ হাউচ নম্বৰ যিকোনো এটা দিব ইয়াতে আপোনাৰ পোষ্ট অফিচটো লিখি দিব নেক্সট ইয়াতে আপোনাৰ পুলিচ ষ্টেচনটো লিখি দিব নেক্সট আপুনি ইয়াতে ডিষ্ট্ৰিক্টটো লিখি দিব নেক্সট আপুনি ইয়াতে ষ্টেটটো লিখি দিব নেক্সট ইয়াতে পিন নম্বৰটো পিন কোডটো লিখি দিব এতিয়া আপুনি কাৰেছপণ্ডেঞ্চ এড্ৰেছখিনি দিব লাগিব যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছৰ লগত কাৰেছপণ্ডেণ্ট এড্ৰেছটো ছেম হয় দেন আপুনি ইয়াতে য়েছ কৰি দিব আৰু যদি বেলেগ বেলেগ হয় আপুনি লিখি দিব নেক্সট আপুনি ইয়াতে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব এতিয়া আপুনি বেংক একাউণ্ট ডিটেইলছখিনি দিব লাগিব চ' ফাৰ্ষ্ট আপুনি ইয়াতে বেংক একাউণ্ট নাম্বাৰটো লিখিব নেক্সট আপুনি ইয়াতে একাউণ্ট হোল্ডাৰ্ছ নেমটো লিখি দিব নেক্সট আপুনি ইয়াতে নেম অফ বেংক লিখি দিব নেক্সট ব্ৰাঞ্চ নেমটো লিখি দিব ইয়াতে তো আপুনি ইয়াতে নেক্সট IFSC কোডটো লিখি দিব এতিয়া আপুনি ইয়াতে ডিক্লাৰেশ্যনত আপুনি ইয়াতে য়েছ কৰি দিব আৰু ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব এতিয়া আপোনাৰ গোটেই ডিটেইলছখিনি শ্ব' কৰিব তো আপুনি ভালকৈ চাই ল'ব চোৱাৰ পিছত আপুনি ইয়াতে এতিয়া আপুনি কমপ্লিট মাই প্ৰফাইল ইয়াতে ক্লিক কৰিব So your youth profile has been successfully created. Go to dashboard to apply for youth course of choice. So go to dashboard click কৰিব এতিয়া আপুনি নিউ কোৰ্স ফৰ ষ্টুডেন্ট এপ্লাই ইয়াতে ক্লিক কৰিব এতিয়া আপুনি ইয়াতে চাব ওপেনিং ফৰ BEd প্ৰগ্ৰামছ আৰু ইয়াতে আছে ওপেনিং ফৰ MAd প্ৰগ্ৰাম তো আপুনি যিটোৰ বাবে এপ্লাই কৰিব তাতে ক্লিক কৰিব এপ্লাই বটনত তো মই ইয়াতে BEd এৰ এপ্লাই কৰিম সো ইয়াতে মই এপ্লাই বটনত ক্লিক কৰিছো তো আপুনি ইয়াৰ পৰা কি কৰিব লাগিব কলেজ কোডটো সিলেক্ট কৰিব লাগিব ইয়াতে যদি আপোনাৰ কলেজ নাথাকে তেনে আপুনি ইয়াতে আদাৰ্স কলেজ এইটো সিলেক্ট কৰিব নেক্সট আমি টেষ্ট সেন্টাৰ তো এক্সাম টেষ্ট সেন্টাৰটো ইয়াৰ পৰা সিলেক্ট কৰিব নেক্সট ইয়াতে আপুনি DHE ইউনিক আইডিটো ইয়াতে আপুনি লিখি দিব যদি আপোনাৰ নাই তেনে আপুনি ইয়াতে ইয়াৰ পৰা ক্লিক বটন ক্লিক কৰি ক্ৰিয়েট কৰিব পাৰিব তো ইয়াতে চাব হোষ্টেল ৰিকমেন্ডেশনস required যদি হয় আপনি ইয়াতে ইয়েস কৰিব আর ইউ অ্যাপ্লাইং আন্ডার প্রি ওয়েবিং স্কিম ফর BPLs ফ্যামিলি হলে আপনি ইয়াতে ইয়েস কৰিব নেক্সট ইয়াতে আছে কো-কারিকুলার কোটা তো ইয়াতে কালচারাল অ্যাক্টিভিটিস গেম স্পোর্টস NCC NSS স্কাউট গাইড যদি থাকে আপনি ইয়াতে চেক কৰি দিব সো কাজ কোটা ইয়াতে আপনি ইয়াৰ পৰা আপনি কাজটো সিলেক্ট কৰিব লাগিব আকৌ ইয়াতে আদাৰ ৰিজাৰ্ভেশ্যন সো আপুনি যদি ইকোনমিকেলি উইকেল সেকশনত সাৰ্টিফিকেট আছে দেন আপুনি ইয়াতে ইয়েস কৰিব পাৰে এমপ্লয়ি কোটা থাকিলে আপুনি ইয়েস কৰিব চেক কৰি দিব নেক্সট আপুনি 7 নেক্সট বটনত ক্লিক কৰিব এতিয়া আপুনি কোৱালিফিকেশ্যন ডিটেইলছখিনি অটোমেটিক আহি যাব নেক্সট আপুনি ইয়াতে নেক্সট বটনত ক্লিক কৰিব এতিয়া আপুনি ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব ইয়াতে আপুনি SSLC
এডমিট কাৰ্ড, SSLC মাৰ্কশ্বিট, SSLC চাৰ্টিফিকেট, HS মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট, কাষ্ট চাৰ্টিফিকেট আৰু পাছবুক, ডমিচাইল চাৰ্টিফিকেট আৰু DHC চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। তো আপলোড কৰিব আপুনি ইয়াতে আপলোড বটনত ক্লিক কৰিব। তো গোটেইখিনি আপুনি চেম প্ৰচেছত আপলোড কৰিব। মই এটা এটাকৈ আপলোড কৰি তাৰপিছত প্ৰচেছটো দেখুৱাই আছোঁ। গোটেইখিনি আপলোড হোৱাৰ পিছত আপুনি 7 নেক্সট বটনত ক্লিক কৰিব। এতিয়া আপোনাৰ ইয়াতে প্ৰিভিউ এণ্ড ফিনিছ বটনটো ষ্টেপটো খোল খাব। আপুনি কমপ্লিট মাই এপ্লিকেণ্ট ইয়াতে ক্লিক কৰিব। এতিয়া আপুনি পে'মেণ্ট কৰিব লাগিব 750 ৰুপিজ। তো আপুনি ইয়াতে আই এগ্ৰি দ্য পে'মেণ্ট টাৰ্ম এণ্ড কণ্ডিশ্যনত ইয়াতে চেক কৰি দিব আৰু মেক পে'মেণ্টত ক্লিক কৰিব। তো ৰিডাইৰেক্ট টু পে'মেণ্ট গেটৱে, প্লিজ ৱেইট, অট'মেটিক লৈ যাব আপোনাক। আপুনি ইয়াতে 768 ৰুপিজ 75 পইচা পে'মেণ্ট কৰিব লাগিব। তো আপুনি ইয়াতে UPI ডেবিট কাৰ্ড ইউজ কৰি পে'মেণ্ট কৰিব পাৰিব আৰু নেট বেংকিং আছে।